এয়া আমি জু ৰোডেদি আহি আছোঁ। গণেশগুৰিৰ অভাৰব্ৰিজখন পাৰ হৈ জু ৰোডৰ জু তিনিআলিৰ পিনে আহি আছোঁ। আমাৰ ঘৰৰ চান্দমাৰীলৈ গৈ আছোঁ। বৰষুণ কিমান সময়নো দিছে? কিমান সময় দিলে? বৰষুণ কিছু সময় ধৰি দি আছে আৰু গোটেই ৰাস্তা এয়া দেখিছেনে? গোটেই ভিৰ, গাড়ী যাৱা নাই। আমাৰ গাড়ী ৰৈ গৈছে। গোটেই পানী। আগফালেও চাগে চিৰিয়াখানাৰ ওচৰত হ'ব পাৰে। আমি কাৰণ গণেশগুৰি অভাৰব্ৰিজ পাৰ হৈ আহিছোঁ। চিৰিয়াখানাৰ ওচৰত এডোখৰত গাড়ী আমাৰ বহুত জাম লাগিছে। মই আচৰিত হওঁ যে ৰাজধানী মহানগৰ গুৱাহাটীখনক যদি আমি কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিব নোৱাৰোঁ, 1 ঘণ্টা বৰষুণ দিলেই যদি গুৱাহাটীখন এনেকৈ বানপানীৰে ভৰি পৰে, তেতিয়াহ'লে আমি কৈ থকা সেই উন্নয়ন, আমি কৈ থকা ডেভেলপমেণ্ট, আমি কৈ থকা ডেভেলপমেণ্টেলিজিম, উন্নয়নবাদ, বিজেপি চৰকাৰৰ দিনত বহুত উন্নয়ন হৈছে, বহুত উন্নয়ন হৈছে, এইবিলাক যে কৈ থাকে, এইবিলাক ক'তনো? আপুনি চাওকচোন, এই গাড়ীবিলাক নিশ্চয় দেখিছে আপুনি কেনেকৈ পানীৰ মাজেদি গৈ আছে। পানীৰ মাজেদি গাড়ীবিলাক গৈ আছে। কি হ'ব মই নাজানো। গোটেই গুৱাহাটীখন অভাৰব্ৰিজেৰে ভৰ্তি হৈ গ'ল। কিন্তু গুৱাহাটীখনৰ কৃত্ৰিম বানপানী সমস্যাটোৰ সমাধান নহ'ল। এজাক বৰষুণ দিলেই এতিয়া 1 ঘণ্টামান দিবই নালাগে। ডাঙৰকৈ বৰষুণ দিলে 15-20 মিনিট দিলেই গুৱাহাটীত বানপানী হয় কোনোবা ঠাইত। এতিয়াতো অলপ বেছি দেৰিয়ে হ'ল, 1 ঘণ্টামানেই চাগে বৰষুণ দিছে। তো 1 ঘণ্টা বৰষুণ দিয়াৰ পাছত চাৰিওফালে কেৱল পানী, পানী আৰু পানী। আপোনালোকে ধৰিব পাৰিছেহে চাগে। মই বৰ এই গাড়ীখনৰ ওচৰ আহি যোৱাৰ কাৰণে গাড়ীৰ চিটিকণিটো, পানীৰ চিটিকণিটো দেখুৱাব পৰা নাই। কিন্তু সেইটো যদি চাইছে আপুনি দেখিছেনে কেনেকৈ ধৰণে পানীটো বাঢ়ি গৈছে, কেনেকুৱা পানীৰ মাজেদি গাড়ীবিলাক গৈ আছে। তো এইখিনিত অলপ পোহৰ আছে, নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এতিয়া আপোনালোকে চাওক, পানী, পানী আৰু পানী। গাড়ীবিলাকৰ চকাবিলাক মোটামুটি ধৰণে আপোনাৰ ডুব গৈছে। এইটো কোন ঠাই? এইটো মডাৰ্ণ লিভিং TS চিনেমাছ। মানে এই TS বুলি এটা চিনেমাছ বুলি লিখিছে। এইটো এটা কিবা শ্বপিং মল বোধে। তো এইডোখৰত আপুনি পানী চাওকচোন, পানীৰ সোঁত চাওক আপুনি কেনেকুৱা। এই বাইকখন যে গৈছে আপুনি দেখিছেনে? বাইকখন একদম হেৰিয়ালৈকে ডুবি গৈছে। তাৰ মাজতো পানীৰ মাজেদি গৈ আছে মানুহে। এনেকুৱা ভয়ানক পানী এজাক বৰষুণতে মহানগৰীৰ জীৱন। এয়া জমেটোৰ বন্ধুসকল গৈ আছে, ব্লিংকিটৰ বন্ধুসকলো গৈ আছে। এইখিনি ঠাই ধৰিব পাৰিছেনে বাৰু আপুনি কোনখিনি? এই ঠাইখিনি চাওকচোন। এইটো পেট্ৰল পাম্প আছে। এই পেট্ৰল পাম্পটোৰ কাষত, পেট্ৰল পাম্পটোৰ ভিতৰতো পানী উঠিছে নেকি? নহয়, সেইটো অলপ ওখ। এয়া চাওক, চাৰিওফালে পানী, পানী আৰু পানী। আমি অভাৰব্ৰিজৰ ওপৰেদি যাব পাৰিম নেকি? যদি অভাৰব্ৰিজৰ ওপৰেদি অলপ আগত যাব পাৰোঁ তেতিয়াহ'লে আমাৰ গাড়ীখন যাব চাগে। নে অভাৰব্ৰিজৰ ওপৰতো ভিৰ? ভয়ানক পানী। এইটোতো পানী সাংঘাতিক আৰু। কিন্তু আপুনি চাওক, এইটোতো সাংঘাতিক পানী আৰু। বাপৰে। তো যে হ'ব, বাপৰে। চাওকচোন
আমাৰ অসমীয়াত যিটো এককাল পানী বুলি কয় আৰু এককাল পানী কি হ'ল এইটো হেৰি হৈ গ'ল যে আমাৰ এইটো এককাল পানী আপুনি দেখিছে এইটো কেনেকুৱা ধৰণৰ এটা পাত পানী আৰু ওপৰৰ অভাৰব্ৰিজৰ ওপৰত ভিৰটো দেখিছেনে এইয়া অভাৰব্ৰিজৰ ওপৰত ভিৰ গোটেই ভিৰে ভিৰ মুঠতে এটা বস্তু কনফাৰ্ম যে বিজেপি চৰকাৰখনে গুৱাহাটী মহানগৰৰ বেছিক প্ৰব্লেমটোৰ সমাধান কৰিবৰ কাৰণে ব্যৱস্থা নকৰিলে ইয়াত ডেভেলপমেণ্ট দেখুৱাবৰ কাৰণে কেৱল আৰু কেৱল অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হ'ল এইবিলাক ভিৰ লাগিছে দেই এইবিলাক জামেই হৈছে নেকি বাইকবিলাক বেয়া হৈছে ন এইবিলাক বাইকবিলাক বেয়া হৈছে ৰৈ গৈছে মানুহৰ বাইকবিলাক এইবিলাক বাইকবিলাক বেয়া হৈছে চব জাক বাইক চাওকচোন এনেকুৱা পৰিস্থিতি এখন গুৱাহাটী মহানগৰ এইফালে ভিৰ চাওক আপুনি এইফালে চাওক কেনেকুৱা ধৰণৰ জাম হৈছে দেখিছেনে জাম আৰু জাম নাৰায়ণ ট্ৰেভেলছো জাম কৰিছেহি আৰু আপোনালোকে চাওক কেনেকুৱা ধৰণৰ জাম আছে জামেই জাম গোটেই জামেই জাম অভাৰব্ৰিজৰ ওপৰত জাম দেখিছেনে কেনেকুৱা ধৰণৰ জামেই জাম ইয়ালৈকে যাম দেখিলে বহুত পিছফালেও আছে জামেই জাম গাড়ী চব লৈ গৈছে কিছুমান ঘূৰি দিছে ন এইফালে গৈ লাভ নাই ককাইহঁত ঘূৰি দিয়া এনেকৈ আমি দেখিছোঁ এইখন কোনখন অভাৰব্ৰিজ জোৰদৰ নতুন অভাৰব্ৰিজখন নেকি জোৰদৰ নতুন অভাৰব্ৰিজখনৰ ওপৰত এনেকুৱা ভিৰ গাড়ী ৰৈ গৈছে লাইন গাড়ী এজাক বৰষুণত এনেকুৱা ধৰণে ভয়ংকৰ এক মানে বিশৃংখল মহানগৰী এইটোৱে ইম্পৰ্টেণ্ট কথা যে আমাৰ অভাৰব্ৰিজখিনি কৈছে এই অভাৰব্ৰিজৰ দুখন বা এখনৰ টকাৰে বোধহয় গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানী সমস্যাটোৰ সমাধান কৰিব পৰা গ'ল এটা কিন্তু চৰকাৰে ডেভেলপমেণ্ট দেখুৱাবৰ কাৰণে চকুত পৰা ডেভেলপমেণ্ট দেখুৱাবৰ কাৰণে অভাৰব্ৰিজ বনাই আছে অভাৰব্ৰিজ মই এতিয়া উলুবাৰী অভাৰব্ৰিজখনৰ ওপৰেদি গৈ আছোঁ কি কয় উলুবাৰী নহয় এইটো জু ৰোড তিনিআলিৰ এখন শেষ হৈ যেতিয়া কমাৰ্চ কলেজ পাব তাৰ ওপৰত আকৌ এখন অভাৰব্ৰিজত উঠিম চানমাৰীৰ যদিও অভাৰব্ৰিজখন বনাইছে একদম আমাৰ দীঘলী পুখুৰী পাৰৰ পৰা নুনমাটিলৈকে সেই অভাৰব্ৰিজখনত আমি তলত পৰি গ'লোঁ আমাৰ কাম নাই আমি উঠিবলৈ নাপাওঁ খালি আমাৰ অঞ্চলটো বৰবাদ কৰি দিলে আৰু চব ব্যৱসায় বাণিজ্য চববিলাক দলঙৰ তলত পৰিলে অভাৰব্ৰিজৰ তলত এতিয়া এনেই ওপৰৰ পৰা দুমহলীয়া ঘৰকেইটা চাই যাবলৈ হৈছে আৰু তো এয়াই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ডেভেলপমেণ্ট মই বেছি কথা নকওঁ বাৰু কিন্তু ইমানকণ বানপানীতে এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাটো দুৰ্ভাগ্যজনক